মই ডিজাইনটো ইয়াতে কমপ্লিট কৰি ল'ব লাগিব এনেইতো বাৰু গোটেইখিনি হৈয়ে গ'ল এতিয়া আৰু অকণমান মানে আউটলাইনবোৰ মিলাবলৈ আছে তাৰপিছত হৈ যাব পিছে জুলিজনীনো কি কৰিছে এতিয়ালৈকে অহা নাই আজি ইমান দেৰি কৰিছে আনকালটো সোনকালে আহি পাই যায় তাই অকণমান দেখাই ল'ম বুলি ভাবিছিলোঁ ফোনটাকে কৰি চাওঁচোন আহিছেনে নাই অহা সোনকালে আহিব কওঁ অঁ পিহু কি কৰিছ তই অঁ ষ্ট'ৰত আছ নেকি অঁ সেইটো কাৰণে তোক ফোন কৰিছোঁ আকৌ হেৰি মই মানে আজি নাযাওঁ দেই আচলতে কালি ৰাতিয়ে মানে এটা অৰ্ডাৰ পাইছিলোঁ কাপ কেক আৰু পেষ্ট্ৰি কিবা কিবি এই ক'ৰবাত কিবা পাৰ্টি আছে তাৰ কাৰণে মানে বহুতখিনি অৰ্ডাৰ দিছিলে আকৌ সেইখিনি কালি ৰাতি একেবাৰে ৰাতিপুৱালৈকে কমপ্লিট কৰিছোঁ বুলি ক'লেও বেয়া নহয় এতিয়া টোপনি ধৰি আছে কিন্তু সেইখিনি আকৌ ডেলিভাৰ দিবলৈও যাব লাগিব যে সেইটো কাৰণে মাৰ লগতে এতিয়া মই ওলাই যাম মানে গতিকে আজি তই অকলেই কৰি ল দেই কি কৰিব আছে মই আজি যাব নোৱাৰিম তথাপিও চাওঁ সময় পালে যাম কিন্তু ভাগৰ লাগি আছে নহয় সেইকাৰণে অকণমান আজি ঘৰত আৰাম কৰিম বুলি ভাবিছোঁ বাৰু হ'ব দে এতিয়া মই ওলাই যাওঁ দেই পিছত ফোন কৰিম বাই জুলিটো এতিয়া নাহোঁ বুলিয়ে ক'লে মই আকৌ ভাবিছিলোঁ তাই আহিব বুলি আহিলে মানে তাইক মই মোৰ এই স্কেচটো দেখালোঁ হয় আৰু আউটলাইনবোৰ মানে অকণমান তাইৰ লগতো ডিছকাছ কৰি মেলি মিলাই ল'ম বুলি ভাবিছিলোঁ কিন্তু তাইতো এতিয়া নাহোঁ বুলিয়ে কৈ দিলে কাইলৈ নাথাকোঁ আৰু মই কমপ্লিট কৰি থৈ দিওঁ তাই কাইলৈ আহিলে মানে তাইক দেখুৱাব লাগিব এতিয়া তাইৰ কামো আছে নহয় মই আকৌ তাইক মাতি থাকিব নোৱাৰোঁ জুলি গোটেই বস্তু ডেলিভাৰ দিয়া হৈ গ'ল নহয় নে এতিয়া আৰু কিবা বাকী আছে ক'ৰবাত মানে তই যদি এনেকৈ সদায় অৰ্ডাৰবোৰ পাই থাক আৰু তেতিয়াহ'লে ষ্ট'ৰখনৰ কাম নকৰিলেও হ'ব পিহুৱে সুধিছে এখন পিহুৱে কি কৰে কৰিব আৰু তই এনেই তাইৰ লগতে লাগি থকা নিচিনা হৈছে মানে এনেই বাৰু একো নাই মোৰ একো প্ৰব্লেম নাই বাৰু কিন্তু তই আকৌ এইটো কাম কৰি বেছি ভাল পাওঁ নহয় এতিয়া তই এনেকৈ বনাই মেলি থাকিলেহে আকৌ মানুহে অৰ্ডাৰ দিব আজি পিছে কাম শেষ হ'ল যদি ব'ল বজাৰকে অকণমান কৰি লওঁগৈ তাৰপিছত ঘৰলৈ যাব লাগিব ন ভাগৰ লাগিছে যে অঁ মা ভাগৰটো বহুত লাগিছে কি কৰিবা আৰু ৰাতিপুৱালৈকে কাম কৰিছোঁ ভাগৰ লগাৰ লগতে মোৰ বহুত টোপনিও ধৰিছে আজি মোৰ আৰু বেলেগ একো কাম কৰিবলৈ মন যোৱা নাই আৰু মানুহবোৰো যে আৰু অৰ্ডাৰ একদম মানে এনেকুৱা সময় দিব মানে কমপ্লিট কৰিবলৈ প্ৰব্লেম হৈ যায় ইমান দেৰিকৈ দিব লাগেনে সেইকাৰণে তেওঁলোকৰ কাৰণে মই গোটেই ৰাতি কাম কৰিব লগা হৈছে এতিয়া ইমান টোপনি ধৰি আছে আৰু ভাগৰো লাগিছে বজাৰ কি কৰিব আছেতো ইমান বেছি যদি বজাৰ কৰিবলৈ নাই তেতিয়াহ'লে পিছত কৰিলেও হৈ যায় বাৰু হ'ব দিয়া তোমাৰ কি বজাৰ কৰিব আছে কৰিলে একেবাৰে বজাৰ কৰি মেলি গৈ পিনে ঘৰত আৰাম কৰিব লাগিব আৰু ব'লা যাওঁ তাকে আকৌ অকণমান আগতীয়াকৈ দিলেহে মানে ইমানবোৰ বস্তু বনাবলৈ সুবিধা হয় নহ'লে ইমান একদম মানে খকা খনাকৈ কৰা হয় বস্তুবোৰ খাবলৈ ভাল হয় কি নহয় মোৰ মানে ডাউটে হয় আৰু তথাপিও জানো বাৰু তই ভালকৈ বনাওঁ এতিয়া তেনেকৈ কৰিলে মানে সদায় প্ৰব্লেম হৈ যায় নহয় সেইকাৰণে তই কাষ্টমাৰবোৰক কবি যদি কিবা অৰ্ডাৰ দিব থাকে এদিনৰ আগতে দিবলৈ নহ'লে এনেকৈ বহুত কষ্ট হয় নহয় বজাৰ বাৰু বিশেষ একো কৰিবলৈ নাই এই শাক পাচলি দুটামান লৈ লওঁ তাৰপিছত মাংস বা মাছ অকণমান লৈ ল'ব লাগিব বেছিকৈ একো কৰি নাথাকোঁ তোৰো ভাগৰ লাগিছে গম পাইছোঁ মোৰো টোপনি ধৰা নিচিনা লাগিছে ঘৰলৈ গৈ ভাতকেইটা বনাই মেলি খাই আৰু অকণমান শুইয়ে ল'ব লাগিব অঁ বহুত দেৰি হৈ গ'লচোন গধূলি হ'ল পাই মই গমেই নাপালোঁ স্কেচটো কৰি থাকোঁতে এইবোৰ কৰিবলৈ আকৌ বহুত টাইম লাগে নহয় পিছে কাৰেণ্টটো এতিয়াহে যাব লাগিছিলেনে বেটেৰী লাইটটো লগাই পিনে আৰু কিমান দেৰিনো কাম কৰিব পাৰিম অকণমান পিছত গুচিয়ে যাব লাগিব ঘৰলৈ আজি টাইম কিমান হ'ল গমেই নাপালোঁ পাই কাম কৰোঁতে অকণমান বাকী আছে কৰি লওঁ আৰু ভাগৰো লাগিছে নহয় আজি কিমাননো কাম কৰিম অকলে তাতে কাষ্টমাৰো আহি আছে সেইবোৰো চাব লগা হ'ল যদি নাহিলে যে মোৰ সঁচাকৈ বহুত কষ্ট হয় দেই বহুত প্ৰব্লেম হৈ যায় মানে এতিয়া আৰু নোৱাৰিছোঁ ভাগৰে লাগিছে অকণমান বাকী আছে এইখিনি কৰি আৰু ষ্ট'ৰ বন্ধ কৰি ঘৰলৈ যাওঁ গৈ পিনে আৰাম কৰিব লাগিব অলপ আজি ছোৱালীজনী কি হ'ল বাৰু এতিয়ালৈকে ঘৰ আহিবলৈ দেখা নাই তাইতো আনদিনালৈ কেতিয়াও ষ্ট'ৰত ইমান দেৰিলৈকে নাথাকেই সোনকালে গুচি আহে আজি ইমান দেৰি হৈছে 7টা বাজিলেই এতিয়া আনকালে 6টা বজাতে আহি পায়হিয়ে ফোন কৰিছোঁ ফোনটো ৰিচিভ কৰা নাই কি যে কৰিছে নহয় কেনেবাকৈ জুলিৰ লগত ক'ৰবাত আকৌ খাবলৈ বুলি ওলাই যোৱা নাইতো তাই আনকালেও তেনেকৈ যায় নহয় কিন্তু ফোনটো কৰিছোঁ ফোনটোতো ৰিচিভ কৰিব লাগে এনেকৈ মোৰ টেনশ্যন হৈ যায় নহয় কি হৈছে কি নাই হোৱা ফোনটো মানে ৰিচিভ কৰিব নোৱাৰে ক'তনো কি বিজি থাকে জানো আকৌ অকণমান দেৰি পিছত ফোন এটা কৰি চাব লাগিব নহ'লে আকৌ চিন্তাই হয় নহয় কিবা হৈছে অ' গড ইয়াত জুই কেনেকৈ লাগিল আকৌ আৰে মোৰ লেপটপ গোটেই জ্বলি গ'লচোন হে ভগৱান কি হ'ব এতিয়া মই ষ্ট'ৰখন বন্ধ কৰি ঘৰলৈ যাবলৈ লৈছিলোঁহে কিন্তু জুই কেনেকৈ লাগিলে বাৰু মোৰ লেপটপৰ চব ডাটা শেষ হৈ গ'ল আৰু গোটেই লেপটপ জ্বলিলে আৰু মই আজি স্কেচটো কমপ্লিট কৰিছিলোঁহে ইমান কষ্ট কৰি এসপ্তাহে যুঁজি কমপ্লিট হৈছিলে আজি সেইবোৰ চব জ্বলি থাকিলে কি কৰোঁ বাৰু এতিয়া জুলিকে ফোন এটা কৰোঁচোন তাইক ইয়ালৈ আহিবলৈ কওঁ কি যে হৈ গ'ল চব বৰবাদ হৈ গ'ল আৰু কি পিহু তই কি কৈছ আৰু হঠাৎ কেনেকৈ এনেকৈ জুই লাগি গ'ল অ' গড কি হ'ব এতিয়া বাৰু দোকানত ইমানবোৰ বস্তু আছিলে গোটেইবোৰ জ্বলি গ'ল যদি আমাৰ বহুত বেছি লোকচান হৈ গ'ল পিহু
সঁচাকে দেই। আৰু তই আজি ইমান দেৰিলৈকে আছিলি নে? কি কৰি আছিলি নো? কি হ'ল মই একো ধৰিব পৰা নাই এতিয়া। তই হঠাৎ তেনেকৈ ইমান বেয়া খবৰ এটা দিছ। তই এতিয়া তাতে আছ নেকি? আচ্ছা ঠিক আছে, মই ওলাই গৈ আছোঁ বাৰু। তই সোনকালে এটা কাম কৰ, ফায়াৰ ব্ৰিগেডক ফোন কৰি দে। নহ'লে যিমান যি আছে গোটেইবোৰ চাই হ'বগৈ আৰু একো এটা নাপাম। আৰু তইতো জানই এই ষ্টৰখন অকল এতিয়া তোৰ নহয়, মোৰো হয়। গতিকে লোকচান হ'লে মানে দুইজনৰে হ'ব। গতিকে এতিয়া কি কৰিব লাগে, দুইজনে প্ৰব্লেমটো ছল্ভ কৰিব লাগিব। তই মাকো ফোন এটা কৰি দিবি, বুজিলি? অঁ হ'ব দে, মই গৈ আছোঁ বুলি কৈছোঁ নহয়। কি যে হৈ গ'ল নহয়, এতিয়া আৰু বহুত বেছি টেনশ্যন আহি গৈছে দেই। মই গৈ আছোঁ ৰ, তই ফোনটো থ। জুলি, কি হ'ল? তই ক'লৈ যাব ওলালি আকৌ এই গধূলিখন? তাকো অকলে অকলে যাব লৈছোঁ যে? মা, বহুত ডাঙৰ প্ৰব্লেম এটা হৈ গ'ল। এইমাত্ৰ পিহুৱে ফোন কৰিছিলে মোক। তাই আজি ষ্টৰতে আছিলে বোলে দেৰিলৈকে, আৰু কামো বহুত আছিলে যে। তাই এতিয়া খবৰ দিছে ষ্টৰখনত বোলে জুই লাগিলে। কেনেকৈ কি হ'ল তাই বুজি নাই পোৱা। গোটেইবোৰ জ্বলি শেষ হ'ল বোলে, তাকে মই যাব লৈছোঁ। কি জুলি, এইটো কি কৈছ? জুই আকৌ কেনেকৈ লাগিলে? আৰু তাইনো আজি ইমান দেৰিলৈকে কি কৰি আছিলে? ইছ ৰাম, এতিয়া কি হ'ব বাৰু? সেইখনৰ এতিয়াতো তইও মানে পইচা দি থৈছ ন? বাৰু যা যা সোনকালে যা, কি হৈছে মোক খবৰ দিবি দেই আৰু ফোন চোন কৰিবি। জুলি, তই আহি পালিহি। জুলি চা না, আমাৰ দুইজনী ষ্টৰখন কেনেকৈ জ্বলি শেষ হৈ গ'ল। ইমান কষ্ট কৰি ষ্টৰখন আমি ষ্টাৰ্ট কৰিছিলোঁহে, আৰু চব শেষ হৈ গ'ল আজি। কেনেকৈ কি হ'ল মই নিজে ধৰিব নোৱাৰিলোঁ। আজি মানে তইও অহা নাছিলি তলতে। মই ভাবিলোঁ এই যে কৈছিলোঁ যে তোক ড্ৰেছ এটা ডিজাইন কৰি আছোঁ বুলি, সেইটো বনাই পিনি কমপ্লিট কৰি লওঁ। আৰু সেইটো কৰি থাকোঁতে কেতিয়ানো দেৰি হৈ গ'ল, গধূলি হৈ গ'ল গমেই নাপালোঁ। তাৰপিছত ভাবিলোঁ ভাগৰ লাগিছে, সোনকালে যাওঁ আৰু বন্ধ কৰি। তেতিয়া মন কৰিবলৈ আহিছোঁ আৰু তেতিয়াই দেখিছোঁ আমাৰ লেপটপটো জুই লাগি জ্বলি থাকিলে, আৰু মোৰ স্কেচো খতম হৈ থাকিলে। যদি কি পিহু, চব জ্বলি শেষ হৈ থাকিলে? আৰু তই ইমান দেৰি ইয়াত কি কৰি আছ? তই ফায়াৰ ব্ৰিগেডে মাতি দিব লাগিছিলে আকৌ। তেতিয়া জুই নুমালে মানে অকণমানো কিবা এটা হ'ল হয়। নে ফোন কৰিছিলি তই ফোনেই নাপালি? হ'ব তেতিয়া কি হ'ব? মই ইয়াত 50% অনাৰ আছিলোঁ। এতিয়া লছ দুইজনেই হ'ব। গোটেই দোকানখন জ্বলি থাকিলে, আৰু লেপটপটো জ্বলিলে যদি তাত যিবোৰ ডাটা আছিলে চব গ'ল। আকৌ নতুনকৈ লেপটপ এটা ল'ব লাগিব। কি যে আৰু পিহু, তই অকণমান মনত পেলাচোন, ক'ৰবাত কিবা তই জ্বলাই মেলি থৈছিলি নেকি যিটো কাৰণে জুই লাগি গ'ল? জুলি, মই এইবোৰ একো নাজানো সঁচাকে। ক'ত কি হৈ গ'ল একো ধৰিব পৰা নাই। মুঠতে আমাৰ দোকানবোৰ খতম আৰু আজিৰ পৰা, আৰু আমি একো কৰিব নোৱাৰোঁ। অকণমান লাভ হৈছিলহে, এতিয়া লাভ হৈছে গোটেইবোৰ টকা পানীত গ'ল আৰু। আৰু মই কেনেকৈ জুই লাগিলে সঁচাকে একো গম নাপাওঁ। মানে কৈছোঁ নহয়, মই মোৰ কামহে কৰি আছিলোঁ, একো জ্বলাইও থোৱা নাছিলোঁ। কাৰেণ্টটো গুচি গ'ল আৰু অলপ দেৰি পিছত আহি চাইছোঁ জুই লাগি গ'ল। ফায়াৰ ব্ৰিগেডে ফোন কৰিছিলোঁ, তেওঁলোক আহি আছোঁ বুলি ক'লে, কিন্তু এতিয়ালৈকে পোৱাহি নাই। হয়তো দোকানখন জ্বলি চাহ খাৰ হৈ গ'লেহে আহি পাবহি নেকি। মা, তুমি আহিলা? ইছ ৰাম, দোকানখন বৰ বেয়াকৈ জ্বলিলেচোন। সেনেকৈ কি হ'ল ন পিহু? আৰু তইনো আজি ইমান দেৰিলৈকে কি কৰি আছিলি কচোন? ইমান দেৰিলৈকে থাকিব লাগে নেকি? মোৰ চিন্তাই হৈ গৈছিলে। আৰু চাচোন, মোৰ চিন্তাটো ঠিকেই আছিলে, মানে কিবা না কিবা এটাতো ঘটনা ঘটিলেই। হ'ব দে, এতিয়া দুখ কৰিব নালাগে। আৰু ইয়াত ৰৈ থাকিতো লাভ নাই। ফায়াৰ ব্ৰিগেডৰ মাতিলে যদি হৈ যাব। আমি ঘৰলৈ যাওঁ ব'ল। জুলি, তুমিও ব'লা। তোমালোক দুজনীকে কৈছোঁ, চিন্তা নকৰিবা, মই আছোঁ নহয়, সকলো ঠিক হৈ যাব। যি হ'বলগীয়া আছে হ'ল আৰু, এতিয়া দুখ কৰিতো একো লাভ নাই, ব'লা। জুলি, তই আহি পালিহি। কচোন ক মাজনী, তাত কি হ'ল? গোটেই দোকানখন জ্বলি শেষ হৈ থাকিলে নেকি? ইছ ৰাম, তেনেকুৱা যদি হৈছে বহুতখিনি তহঁতৰ লছ হৈ যাব নহয়। ইমানবোৰ টকা পইচাৰ বস্তু তাত সোমাই আছিলে। কেনেকৈ জুই লাগিলে বুলি কৈছে পিহুৱে? আৰু ফায়াৰ ব্ৰিগেডক মাতিলে নাই বাৰু? মা, জুই কেনেকৈ লাগিলে পিহুৱেও নাজানো বুলি কৈছে। তাই কৈছে বোলে কাৰেণ্টটো গুচি গৈছিলে, তাৰপিছত অলপ পিছত আহি দেখিছে তাই বোলে জুই লাগি গ'ল তাত। বিশেষ একো নাজানে তাই কেনেকৈ কি লাগিছে। মোৰ লাগিছে শ্বৰ্ট চাৰ্কিট হ'ল নেকি, নহ'লেতো কেনেকৈ জুই লাগিব? হঠাৎ কাৰেণ্টটো গুচি গৈছে, তাৰপিছতে জুই লাগিছে। আৰু ফায়াৰ ব্ৰিগেডে মাতিছে, কিন্তু তেওঁলোকৰ কথাটো জানাই তুমি, মাতিলে লগালগ ক'তনো আহি পায়হি। দোকানখনতে গোটেই জ্বলি শেষেই হ'ল আৰু অকণহে বাকী আছে। এতিয়া সেইটো নাইয়ে চাগে, তেনেকুৱাই লাগিছে মোৰ। আমাৰ সঁচাকৈ বহুতখিনি টকা লছ হৈ গ'ল মা, লেপটপত। অঁ হয় নেকি? তেতিয়াহ'লে তেনেকুৱাই কিবা কিবি হ'ব লাগিব। ক'ৰবাত চাগে কিবা তাঁৰ চাৰ জ্বলিলে আৰু তেনেকৈ জুইকা লাগি গ'ল। নহ'লেনো কেনেকৈ লাগিব? কাৰেণ্টটো চাগে সেইটো কাৰণে গুচি গ'ল। তাই গমেই নাপালে ক'ত কি হৈ গ'ল। লেপটপ চেপটপ চব জ্বলি থাকিলে নেকি? ৰাম, তাততো তহঁতৰ বহুত কিবা কিবি ডাটা চাটা সোমাই আছিলে। বৰ বেয়া কথা হ'ল দেই। এতিয়া পিছে কি কৰিবি? আৰু পিহু মাক গৈছিলে নে? পিহু মাকে কি বুলি কৈছে যদি গৈছে? তেখেতে এতিয়া তাইক ছোৱালীজনীক দোকানখন খুলি দিছিলেহে, আৰু তইও লগতে এতিয়া তাইৰ লগত আছিলি। এতিয়া তাইৰ লগতে তোৰো ইমানখিনি লছ হৈ গৈছে। এতিয়া পিছে কি কৰিবি কচোন? গোটেইখনতো জ্বলি শেষেই হৈ গ'ল আৰু।
মই মা গোটেইবোৰ শেষ হৈ থাকিলে এতিয়া ৰাতিখনো ক'তনো কি কৰিম পিহু ঘৰলৈ গৈছে পিহু মাক আহিছিলে কৈছে তোমালোকে একো চিন্তা নকৰিবা বুলি মই আছো নহয় কিন্তু হ'লেও মা ইমানবোৰ বস্তু লোকচান হৈ গ'ল কিমান টকাৰ বস্তু সোমাই আছিলে সেইকাৰণে মোৰ বেছি বেয়া লাগিছে আৰু তাইৰ টকা হ'ব মোৰ একেটাই ন যেতিয়া এনেকৈ লোকচান হৈ যায় কিবা হৈ যায় তেতিয়া কিমান দুখ লাগে এতিয়া কাইলৈ গৈ চাওঁচোন কাইলৈ কি কৰিব পাৰি চাওঁ পিহু মাকেও কি কয় আকৌ সিহঁতৰ ঘৰলৈকে যাব লাগিব মই